জান মেৰি দুটাই কম্পিটিশ্যন কৰোঁ কোন জিকিম বুলি। সৰু ল'ৰা ছোৱালী আহিলে বেছি ভাল পাব। আগত খেল মই কৈছোঁ আপোনালোকক এটা ফল'ৱে মোক বহুতখিনি আগবঢ়াই লৈ যাব। আৰু নমস্কাৰ সকলোকে। আৰু আজি আমি আছোঁ বৰ্তমান খনিকৰ পাৰ্কত। ডিব্ৰুগড়ৰ এটা খনিকৰ পাৰ্ক আছে। আজি মোৰ গাৰ্লফ্ৰেণ্ডজনীক আজি খনিকৰ পাৰ্ক ফুৰাবলৈ লৈ আহিছোঁ। এইফালে লাগিছে, এইফালে চিধা আছে জগন্নাথ মন্দিৰ, আৰু এইফালে গ'লে খনিকৰ মেইন চাৰিআলি। তো এইটো বাইপাছ হয়, বাইপাছৰ ছাইডে আছে এইটো খনিকৰ পাৰ্ক। আমি ভিতৰলৈ যাম, ভিতৰত খনিকৰ পাৰ্কৰ ভিতৰত বহিম আৰু কি আছে দেখাম খনিকৰ পাৰ্কত। টিকেটটো লৈ ল'লোঁ 30 rupeesকৈ, আৰু জিপে নহয় ইয়াত দেই, কেছ লৈ আহিবলৈ যাম। পাৰ্কৰ ভিতৰত আমি এনেকৈ সোমাই গ'লোঁ। দেখিছোঁ বহুত ধুনীয়াকৈ বনাই থোৱা আছে বুলি। এইফালে গড় বনাই থোৱা আছে। বাকী ওপৰত ফ্লেগ দেখিছোঁ। এইটোৱে হ'ল মেইন এণ্ট্ৰিটো। এইফালেও যাব পাৰে, এইফালে যাব পাৰে, এইফালে যাব পাৰে। আমি এইফালে আৰম্ভ কৰিম প্ৰথমতে। পাৰ্কৰ ভিতৰত সোমাই প্ৰথমতে পাব এনেকুৱা এটা পাহাৰ টাইপৰ এটা বনাই থোৱা আছে, য'ত ওপৰত উঠি গোটেইখিনি বস্তু দেখি পোৱা যায়। তো আমি ওপৰলৈ উঠি গৈ আছোঁ। তাৰপিছত পিছফালে আমি পাহাৰত উঠি গৈ আছোঁ। পাহাৰ উঠা নালাগিব, পাহাৰ উঠিছে দেখিছে, পাহাৰৰ ওপৰত কি বনাই থোৱা আছে নেকি। তো পাৰ্কৰ ইয়াৰ ওপৰৰ পৰা গোটেই পৰিৱেশ চাওক, কি ধুনীয়া গ্ৰীণি গ্ৰীণি, আৰু ওপৰত ব্লু ব্লু, ইমান ধুনীয়া। তো আমি একদম ওপৰত আহি গ'লোঁ পাৰ্কৰ ওপৰত। পাৰ্কৰ ভিতৰত পাহাৰ এটা বনাই থোৱা আছে। আৰু ভিতৰত আহি এনেকুৱা এটা পাব, পানী ওলাই মেচিন আছে, পানীখিনি খুলি দিলে খুব ধুনীয়া লাগে। তাৰপিছত আছে ফটোশ্বুট কৰিব পাৰে বহি মেলি। বাকী আৰু কেইবাটাও জেগা আছে, আমি গৈ আছোঁ লাহে লাহে। পাৰ্কৰ ভিতৰত সোমাই কিনে হাই চুকত বহিব লাগিব আমি দুটাই। ইয়াত এটা কথা খালি, ইয়াত এটা কথা কি আছে জানে, ইয়াত মানে প্ৰতিটো জেগাত হেৰি CC কেমেৰা লগা আছে চুকে কাৰণে। তো বহুতে কথাটো গম নাপায়, হাই দেখা কেমেৰা লাগি আছে, হাইটো ওপৰত এটা লাগি আছে। চব বেলেগ বেলেগ জেগাত বেলেগ বেলেগভাৱে কেমেৰা লাগি আছে। তো সোমাই আহিলে দেখিছে কি ধুনীয়া। তো এটা ধুনীয়া পুখুৰী বনাই থোৱা আছে। পুখুৰীটোৰ ওচৰত এটা বগলী, দুটা বগলী ধুনীয়াকৈ বহাই থৈছে। এনেকৈ ভিতৰত সোমাই গৈ আছোঁ আমি এনেকৈ। বেলেগ বেলেগ এটা এইবোৰতো বহিব পাৰে, এইবোৰতো বহে প্ৰায়। এতিয়া কিবা পাৰ্কৰ ভিতৰৰ ফালে আছে, এইফালে পাৰ্কখন দেখিছে, এইটো একদম শেষৰ ফালে দেখিছে কি ধুনীয়া। তো কাঠফুলা বুলি কয় এইটো, ধুনীয়াকৈ কাঠফুলা বনাই, কাঠফুলা তলত এনেকৈ বহিব পৰা চিষ্টেম আছে। তো আমি ইয়াত অলৰেডি বহিম বুলি ভাবিছোঁ। তো আমি এতিয়া পাৰ্কৰ ভিতৰত আহি অকণমান দেৰি বহিছোঁ। পাৰ্কৰ ভিতৰত মানে অলপ শেষৰ ফালে আছে, দেখাইছিলোঁ মই আগত। তো আমি আজি কি হ'ল, ফটকৈ মন গ'ল পাৰ্কলৈ এনেকৈ ওলাই আহিবলৈ। আৰু তাই ৰাতিপুৱা ভাগত আজি দুটা কেক অৰ্ডাৰ আছিলে। কেকটো মই দেখাইছোঁ অলপকৈ চাওক, এই দুটা কেক বনাইছে, এইটো আৰু এইটো। আৰু কেকটো বনোৱা হোৱাৰ পাছত আমি অলপ দেৰি ৰেষ্ট কৰিছিলোঁ, তাৰপিছত শুই আছিলোঁ। তাৰপিছত শুই থকাৰ পাছত মন গ'ল ফটকৈ ওলাই আহিবলৈ এনেকৈ। বহুত দিন এনেকৈ হ'ল, বহুত দিন মানে বহুত বেছি দিন, একমাহ ওপৰতে হৈ গৈছিলে আমি এনেকৈ ওলাই অহা নাই। আৰু এতিয়া অলপ দেৰি ইয়াত বহিম, আকৌ বেলেগ বেলেগ জেগাত যাম। আৰু কিছুমান কথা ক'বলগীয়া আছে, শুনি থাকিলে ভিডিঅ'টো চাই থাকিলে গম পাব। আমি যেতিয়া পাৰ্কলৈ ওলাইছিলোঁ মানে অলপ দেৰি ৰেষ্ট কৰি আছিলোঁ। তাৰপিছতে ৰেষ্ট কৰি থাকোঁতে ফটকৈ ওলাওঁ বুলি কওঁতে তাই ক'লে কি মোক ওলাবলৈ ক'লে। তাৰপিছত মই ক'লোঁ কি দুটাই কম্পিটিশ্যন কৰোঁ কোন জিকিম বুলি। তাৰপিছতে ফাইনেল কোন জিকিলে আপোনালোকে গম পাবই ভিডিঅ'টো চাই আছে যদি। আৰু ল'ৰা আৰু ছোৱালীৰ মাজত ৰেডি হওঁতে ক'ৰবাত যাবলৈ কাৰ সোনকালে হয় কাৰ দেৰি হয় সেইটো গম পাই চাগে। তো মই জিকিলোঁ ন, মই জিকিলোঁ। মোৰ অকল পেণ্ট আৰু চাৰ্টে, সেইকেইটা ষ্টাইল কৰিবলৈ আছে, লিপষ্টিক লগাব আছে, ক্ৰীম লগাব আছে। তো আমি এতিয়া বহিছোঁ এটা ধুনীয়া জেগাত, দেখিছোঁ আপুনি সেইটো জেগাৰ পৰা গুচি আহিলোঁ। তো ইয়াতো এনেকৈ ধুনীয়াকৈ বহিব পাৰে আৰামছে। পিছফালে দেখিছে ঠাণ্ডা, আগত আৰু আছে বহিবলৈ জেগা। বাইকৰ চাবিটো বাইকত লগাই থৈ আহিলোঁ, পাহৰি থাকিলোঁ। এতিয়া আকৌ আমি বাহিৰত গৈছোঁ, বাইকৰ চাবিটো লৈ আহিবলৈ। মই তেনেকৈ লগাই থৈ গুচি আহিলোঁ, পাহৰি থাকিলোঁ বাইক আনিবলৈ। এতিয়া এই ভিতৰত ঘূৰি থাকোঁতে ফটকৈ মনত পৰিছে বাইকৰ চাবিটো যেন আনিলোঁ বুলি। তো আমি গৈছোঁ এতিয়া বাহিৰত, আকৌ ইফালেদি সোমাম। তো দেখিছোঁ কি ধুনীয়া এটা চিৰি, ৰীল আছে ইয়াত, চালে ৰীল আছে মোৰ। আগতে বনাইছিলোঁ ধুনুৰ লগত আছিলে ন, ধুনু আছিলে। লৈ আহিলোঁ বাইকৰ চাবিটো, পাহৰি গৈছিলোঁ বাহিৰত থাকোঁতে বাইকত লাগি আছিলে। এতিয়া আমি সোমাম এইফালেদি। আহি আছোঁ, ওপৰত এৰোপ্লেন গৈ আছে, ধুনীয়াকৈ দেখা পাইছোঁ। তো ইয়াত আমি কেইবাটাও ৰীল বনালোঁ।
বোলে চৰাই সৰু ল'ৰা ছোৱালী খেলিব পাৰে এডোখৰ জেগা ঝুলনা এটা থিয় পাৰি ল'ৰা ছোৱালী চাই না সেউজীয়া নীলা কি ধুনীয়া আমি ইয়াত অলপ বহিছোঁ এডোখৰত এই গছজোপা এনেকৈ বনাই থৈছে ইয়াত অকণ দেৰি বহিছোঁ ইফালে বহিলোঁ এতিয়া এইফালে বহিছোঁ আৰু আছে মানে হেৰিয়াত আছে ঝুলনা বৰ ধুনীয়া ধুনীয়া ফুল কেইটামান বুটলি লৈ আহিলে কি ফুল বুলি কয় নাম নাজানো নাম নাজানো তাৰ নাম নাজানো বুলি কয় যেতিয়া তো আমি এতিয়া খুব ধুনীয়া এটা জেগাত আমি সেই তাৰ চিৰিটোত আকৌ যাম তাত ধুনীয়া আছে জেগাটো তো এইখিনি এটা ধুনীয়া জেগা আছে আমি কেইবাটাও ৰিল বনাইছোঁ আপোনালোকে মোৰ ইনষ্টাগ্ৰামত যদি নাই বিজয় গোৰ্খা বুলি আছে তাত পাব তো তাই তাত বহিছে মই ইয়াত বহিছোঁ পিছফালে চিৰিটো দেখিছে একদম ধুনীয়া ধুনীয়া ৰিল বনাইছোঁ চাব ভিডিঅ'টো আমি এনেকৈ কণ্টিনিউ বনাই থকা হয় আৰু আপোনালোকৰ বহুত বেছি মৰম হৈছে আৰু মই কেইদিনমান আগত কৈছিলোঁ ফেচবুকত এটা ভাল খবৰ আছে মোৰ ৰিচটো 1 মিলিয়নলৈকে পাই গৈছিলে আৰু আপোনালোকৰ এটা ফ'ল'ৱে মোক বহুতখিনি আগবঢ়াই লৈ যাব আৰু বহুতখিনি আগবঢ়াই লৈ গৈও আছে আৰু তাৰ কাৰণে বহুত বেছি ধন্যবাদ দিব বিচাৰোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই যদি প্লিজ এটা ফ'ল' কৰি দিব কাৰণ আপোনালোকক মই কৈছোঁ আপোনালোকক এটা ফ'ল'ৱে মোক বহুতখিনি আগবঢ়াই লৈ যাব আৰু বহুতখিনি আগবঢ়াই লৈ গৈছেও তাৰ কাৰণে আপোনালোকক ইমানখিনিয়ে ক'ম যে আৰু ভিডিঅ' যদি চাই ভাল লাগে ফ'ল' এটা কৰিব জবৰদস্তি ফ'ল' কৰিব নালাগে আৰু এনেকৈ মই আৰু চেষ্টা কৰিম যে ভাল ভাল জেগাত যাবলৈ ফুৰিবলৈ আৰু কেইদিনমান আগত হোমষ্টে এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে পাইছিলে চাগে আৰু তাতো গ'লোঁ আৰু বহুতে কণ্টেক্ট নম্বৰ বিচাৰিলে তাত সেই ভিডিঅ'টো খুব বেছি ভাইৰেল হ'ল তো আশা কৰোঁ আপোনালোকে এনেকৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যাব কমেণ্ট কৰিব বেছি বিশেষ একো নালাগে যদি শ্বেয়াৰ কৰিবলৈতো চবে নোৱাৰে কমেণ্ট এটা কৰিব যে কেনেকুৱা লাগিছে তেতিয়া আমি মানে আৰু ভুলটো হ'লে দেখাই দিব যে এইটো বস্তুটো এনেকৈ কৰিবা এনেকৈ কৰিব তেতিয়া আৰু বেছি ভাল লাগিব তো পাৰ্কৰ ভিতৰত বহিছোঁ এনেকৈ আৰু দুটামান জেগা আছে দেখাম আৰু পাৰ্কৰ পৰা ইয়াৰ পৰা গুচি যাম আমি বহুত সময় হ'ল যিহেতু ঘৰত যাব লাগিব ঘৰৰ পৰা অকণমান দূৰত আছে তো ইয়াতে কথাখিনি শেষ কৰিছোঁ ভিতৰত আৰু কেইটামান জেগা দেখাব আছে দেখাম আৰু ওলাই দিম ইয়াৰ পৰা ইয়াতে কিছু অক্টোপাছ বনাই থোৱা আছে সৰু ল'ৰা ছোৱালী আচলতে পাৰ্কত আহিলে খুব বেছি ভাল পাব ভিতৰত আগতে ট্ৰেইন চলিছিলে এতিয়া নাই চলা এইটো পাহাৰ টাইপৰ ইয়াত পানী চলে চাগে তো ইয়াতো বহিবলৈ কেইবাটাও জেগা আছে সৰু ল'ৰা ছোৱালী লৈ আহিলে বেছি ভাল পাব আগত খেলা জেগা আছে বহুত খেলা জেগা আমি দেখিলোঁ পোৱালি লৈ আহিলে খেলালৈ বেছি ভাল পালেহেঁতেন এইটো দেখিছোঁ কি ধুনীয়া একলেণ্ড টাইপৰ এতিয়া বন্ধ হৈ আছে বেয়া হ'ল চাগে सच्ची सी है ये तारीफे दिल से जो मैंने करी है তো ইয়াত দেখিছে সৰু ল'ৰা ছোৱালী খেলা জেগা আছে খুব ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীবোৰ ইয়াত খেলিব পাৰে ভিতৰত ভিতৰত এটা কেণ্টিন আছে কেণ্টিনৰ ভিতৰত আপোনালোকে কিবা খাওঁ বুলি ক'লে অৰ্ডাৰ কৰিলে খাব পাৰে বাকী এটা দেখিছোঁ ময়ূৰ চৰাই আকৌ আমি এইফালে যাওঁ मैं तेनू समझावा कि ना तेरे बिन लगता जी तू की जाने प्यार मेरा मैं कर इंतजार तेरा तू दिल तो यूं जान मेरी जान मेरी ফটো মৰা যোগাৰ কৰিছে তাই এই চাইডত আমি ইয়াত তলত বহিছে ফটো মাৰিবলৈ সেয়া যোগাৰ কৰিছে তো আমি গোটেই পাৰ্কখন ফুৰিলোঁ এতিয়া আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে যদি ফুৰিবলৈ আহিব বিচাৰে মই প্ৰথমে কৈছিলোঁ ক'ত ক'ত আছে আহিব এপাক ফেমিলি লৈ আহিলে বেছি ভাল লাগিব শান্তি লাগিব আৰু বেছি ৰ'দ দিয়া টাইমত আহিব নালাগে তো টিকেটৰ দাম 30 টকা মই কৈছিলোঁ আৰু আমি ওলাই দিছোঁ ইয়াৰ পৰা এখন মেইন গেট আমি ইফালে গৈছিলোঁ এতিয়া এইফালে ওলাইছোঁ টাটা দি দিয়া বাই বাই ৱাও ওলাই যোৱা টাইমত এটা ধুনীয়া এটা পৰিৱেশ চাই ওলাই গৈছোঁ